ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 7 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি তিথি হ'ব শুক্লা কৰিদোষী তিথি আজি নক্ষত্ৰ হ'ব পূৰ্বাষাঢ়া নক্ষত্ৰ তাৰ পিছতে উত্তৰাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব বিষ্কুম্ভ যোগ তাৰ পিছতে প্ৰীতি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতুলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি ধনু ৰাশি তাৰ পিছতে মকৰ ৰাশি আৰম্ভ হ'ব আজি জন্মত ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ নৰগণ মৰণৰ দুখ নাই আজি যোগিনী দক্ষিণত আজি সূৰ্যোদয় হ'ব 4:55 সূৰ্যাস্ত সময় হ'ব 6:03 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপোনালোকৰ বাবে অতি ইতিবাচক দিন ভাল দিন বুলি কৈছে শুভ দিন পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ পাৰস্পৰিক আলোচনাৰ অন্তত বিশেষকৈ লোৱাৰ সিদ্ধান্ত বা যিকোনো সিদ্ধান্ত উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব যিকোনো শুভ বা বিশেষকৈ ভাল এটা অনুষ্ঠানত বিশেষকৈ উপস্থিত থাকিব পাৰে বা ঘৰতে সেইখিনি ক্ষেত্ৰত এটা পৰিকল্পনা কৰিব পাৰে যাৰ ফলত গোটেই পৰিয়ালটোত বিশেষকৈ এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে আজি শিশুৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান কৰিলে বিশেষকৈ আপোনালোকৰ ডাঙৰ চিন্তা দূৰ হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে সকাহ পোৱাৰ পিছত আপুনি সম্পূৰ্ণ মানসিক শান্তিৰে নিজৰ গুৰুত্বপূৰ্ণ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আজি ঘৰখনত পৰিয়াল আৰু ব্যক্তিগত লক্ষ্যত মনোনিৱেশ কৰিবলৈ এই সময়খিনি অতি ভাল কৈছে যে দিনটোৰ প্ৰথম ভাগৰ পৰা অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু অতি কঠোৰ নিয়ম বা অনুশাসন ৰক্ষা কৰিলে আনৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব সময়ৰ লগে লগে আপোনালোকৰ নিজৰ আচৰণতো কিছু নমনীয়তা আনাটো বিশেষকৈ গুৰুত্বপূৰ্ণ হঠাতে এনে কিছুমান খৰচ আহিব পাৰে আজিৰ দিনটোত যিকোনো কামতে আপোনালোকৰ বিশেষকৈ সেইখিনি ক্ষেত্ৰত কমাবলৈ কঠিন হ'ব পাৰে দিনটো প্ৰথম ভাগত কিছুমান ভুল মানুহে বিশেষকৈ আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে এনে লোকৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব বুলি কৈছে একে সময়তে এই সময়খিনিত ব্যৱসায় লাভৰ পৰিস্থিতি হ্ৰাস হ'ব পাৰে আজি আপোনালোকৰ কামৰ মান উন্নত কৰক বিপণনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক এই সময়ত বিশেষকৈ এটা অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে চৰকাৰী চাকৰি কৰা লোকসকলৰ বাবে বিশেষকৈ হঠাৎ কামৰ লগত জড়িত অৰ্ডাৰ পাব পাৰে আজি ঘৰৰ পৰিৱেশ মৰম লগা আৰু আন্তৰিক হৈ থাকিব কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ বাবে মানহানি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে সাৱধান হ'ব দিনটো প্ৰথম ভাগত অত্যধিক মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ বাবে আপোনালোকৰ মনোবল কমি যাব পাৰে গতিকে আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনালোকৰ কৰ্মক্ষমতাটো পৰিব পাৰে বুলি কৈছে দিনটো দ্বিতীয়াৰ্থত বিশেষকৈ আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ লগত জড়িত কিছু পৰিকল্পনা কৰা হ'ব পৰিয়ালৰ সৈতে বজাৰ কৰাটো বিশেষকৈ ভাল সময় কটাব যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত কিছুমান কামত ভাল সফলতা লাভ কৰিবলৈ ওলাইছে যিটো তেওঁলোকৰ কেৰিয়াৰৰ বাবে অতি উপকাৰী হ'ব নিজকে উন্নত কৰি বিশেষকৈ আগবাঢ়ি যাবলৈ এই সময়খিনি উৎকৃষ্ট সময় কিছুমান সমস্যা আহিলে আতংকিত নহ'ব কিন্তু শান্তভাৱে বিবেচনা কৰক অপ্ৰয়োজনীয়ভাৱে সময় নষ্ট কৰাটো উচিত নহয় যদি কোনো চৰকাৰী বা আইনী বিষয় চলি আছে তেন্তে সময়মতে সমাধান কৰাটো প্ৰয়োজনীয় আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতি সম্পূৰ্ণ মনোযোগ বা যত্ন দিয়ক বুলি কৈছে ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত অধিক কামবোৰ হ'ব বিশেষকৈ এই সময়খিনিত ইলেক্ট্ৰনিকৰ সৈতে জড়িত ব্যৱসায়ত বিশেষকৈ লাভৰ সম্ভাৱনা আছে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আনৰ পৰামৰ্শ বিবেচনা কৰিহে সিদ্ধান্ত ল'লে ভাল হ'ব চাকৰিত কিবা এটা কাৰণত অফিচাৰৰ লগত বা উচ্চপদস্থ বিষয়ৰ বিশেষকৈ সকলৰ লগত কিবা এটা আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে কথা শুনিবলগীয়া হ'ব পাৰে জীৱনসংগীৰ সৈতে দিনটো দ্বিতীয়াৰ্ধত আন্তৰিক সম্পৰ্ক বজাই ৰাখক অসাৰ প্ৰেমত সময় নষ্ট নকৰিব নেতিবাচক চিন্তাই আপোনালোকৰ মানসিক চাপৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে আত্মচিন্তাত কিছু সময় কটাওক আৰু ধ্যান কৰক নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক বৃষ ৰাশি আজি আপোনালোকৰ দৈনন্দিন কাম কাজ অতি সংগঠিত হ'ব বিশেষকৈ ঈশ্বৰৰ পূজা যোগাসন আদি কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব মানসিক শান্তি অনুভৱ কৰিব যিকোনো বিশেষ কাম বিশেষকৈ আৰম্ভ কৰাৰ বাবে আজি এক অতি শুভ দিন এই সময়খিনি আপোনালোকৰ শক্তিক সঠিক দিশত ৰাখিবলৈ চেষ্টা কৰক আজি যিকোনো পৰিস্থিতিত আপোনালোকৰ আৰামদায়ক আৰু শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ বিশেষকৈ সমস্যাৰ কথা সকলোৰে আগত বিশেষকৈ ক'ব নালাগে মনোবল বজাই ৰাখক পৰিয়ালৰ সদস্যৰ পৰা পোৱা বিশেষকৈ কিবা এটা সমৰ্থন আপোনালোকে লাভ কৰিব বুলি কৈছে সামান্য সাহস পাব পাৰে বিশেষকৈ এজন সদস্যৰ অসুস্থতাৰ বাবে ঘৰখনৰ দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ দৈনন্দিন কাম কাজত অলপ ব্যস্ত হৈ পৰিব বিশেষকৈ ব্যৱসায়ত আজি বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লগতে কিছু আৱশ্যকীয় সাল সলনি কৰিব লাগিব কৰ্মচাৰীসকলে বিশেষকৈ কাৰ্যালয় কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে
আজি তেওঁলোকৰ মাজত বিভাজন হ'ব পাৰে। কাৰ্যালয় কামত আপোনালোকৰ সঠিক অৱদান দিয়ক বুলি কৈছে। জীৱনসংগী অনুভৱক সন্মান কৰক আৰু পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। আজি দিনটোৰ প্ৰথম ভাগত স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰক সহজ বিশেষকৈ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে বুলি কৈছে। পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। অসাৰ প্ৰেমত বিশেষকৈ দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত সময় আপোনালোকে নষ্ট নকৰিব বুলি কৈছে। এই সময়খিনিত আপুনি বহুদিন ধৰি যি কামত সফলতা লাভ কৰিবলৈ চেষ্টা কৰিছিল সেই কামৰ বাবে আজি হয়তো কিছু ভাল খবৰ পাব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰি উপায় বিচাৰি পাব পাৰে। সন্তানৰ আশাত থকাসকলে হয়তো আজি কিছু ভাল খবৰ পাব পাৰে। ধনৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো ব্যক্তি বিশ্বাস কৰাটো ক্ষতিকাৰক হ'ব পাৰে। ছাত্ৰ ছাত্ৰীয়ে ধেমালি আৰু মনোৰঞ্জনৰ দৰে অসাৰ কামত জড়িত হৈ পঢ়া শুনাত আপোচ কৰিব নালাগে। চৰকাৰী বিষয় বা আদালতৰ গোচৰৰ লগত জড়িত যিকোনো বিচাৰাধীন কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগে। আজি ব্যৱসায়ত কাম কৰাৰ ধৰণ সংগঠিত হ'ব, উপাৰ্জনো ভাল হ'ব। যিকোনো পেণ্ডিং পে'মেণ্টটো লাভ কৰিব পাৰে। আমদানি ৰপ্তানিৰ সৈতে জড়িত কামে গতি লাভ কৰিব। নিয়োজিত লোকসকলে হয়তো ক'ৰবাত কামৰ বাবে ওলাই যাব লাগিব। এই সময়ত ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘৰখনত আলহী অহাৰ ফলত হুলস্থুল বা সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আজিকালি দ্বিতীয় ঢৌত মূৰৰ বিষ বা বদ হজমৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতনতা অৱলম্বন কৰক বুলি কৈছে। সচেতন হ'ব লাগিব, সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে। আজি বৃষ ৰাশি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। মিথুন ৰাশি, কিছুদিন ধৰি বাকী থকা কামে আজি গতি লাভ কৰিব। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব। ঘৰৰ ব্যৱস্থা ঠিকে থাকিব। ৰাজনৈতিক আৰু সামাজিক মহল বৃদ্ধি কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব। এই সময়ত নতুন যোগাযোগ বিশেষকৈ গঢ়ি তোলাৰ লগতে পুৰণি সম্পৰ্কবোৰ মজবুত কৰাৰ সময়। আজি যিকোনো ডাঙৰ সিদ্ধান্ত পিছুৱাই দিয়াটো ভাল হ'ব, কাৰণ আপুনি কোনোবা এটা কনফিউজন বা কিবা এটা আপোনালোকৰ খেলি মেলি হৈ মনত বিশেষকৈ বেয়াকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত লোকচান খাব পাৰে। গতিকে সাৱধান হ'ব লাগিব। আজি বাজেটতকৈ অধিক ধন খৰচ কৰিলে আপোনালোকে বিশেষকৈ বহুত বেছি চিন্তাত পৰিব। মানসিক চাপ আপোনালোকৰ দিব পাৰে। অসাৰ কামত সময় নষ্ট নকৰিব বেছি আৰু ব্যক্তিগত ৰুটিনত অগ্ৰাধিকাৰ দিয়ক। আজি ব্যৱসায়িক পৰিস্থিতি দিনটোৰ প্ৰথম ভাগত উন্নতি হ'ব। এটা নতুন প্ৰকল্পত এটা কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো সঠিক হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ভাল চুক্তি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অফিচত বা কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজি প্ৰেম বা বৈবাহিক জীৱনত বাহিৰৰ কোনো এজনৰ বাবে ঘৰখনত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ পৰিয়ালত বিশেষকৈ আন কাৰোবাক হস্তক্ষেপ কৰিবলৈ নিদিলে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। গেছ আৰু এচিডিটিৰ সামান্য সমস্যা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। অৱশ্যে অলপ সাৱধানতা থাকিলে স্বাস্থ্য ঠিকে থাকিব। আকাংক্ষিত কামবোৰ সম্পূৰ্ণ কৰিলে মনৰ শান্তি আহিব বুলি কৈছে। আজি আত্মবিশ্বাসো আপোনালোকৰ বৃদ্ধি পাব। ইজনে সিজনৰ মাজত বিশেষকৈ ধাৰণা বিনিময় কৰিলে ঘৰৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব। অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনত মনোযোগ দিয়ক বুলি কৈছে। সম্পৰ্ক মজবুত কৰাৰ লগতে পৰিকল্পনা বিশেষকৈ আগুৱাই নিয়াৰ বাবে এই সময়খিনি ভাল সময়। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ বজাই ৰাখক বুলি কৈছে। বিশেষকৈ মহিলাসকলৰ বাবে আজি অতি শুভ দিন। অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব। শিশুৰ যিকোনো হঠকাৰিতাই আপোনালোকক কিছু অসুবিধা দিব পাৰে বা আমনি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ এই সময়খিনিত কৈছে যে কৰ্মচাৰীসকলৰ বাবে কিছু ব্যৱসায়িক সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি অতি সোনকালে আপোনালোকৰ জ্ঞানেৰে আপোনালোকৰ বুদ্ধিমত্তাৰে সেইখিনি সমাধান বিচাৰি পাব। কামত গোপনীয়তা কিন্তু আপোনালোকে অৱলম্বন কৰিব লাগিব। সেইটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ফ'কাছ দিব সেইখিনি ক্ষেত্ৰত। অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ এটাৰ সৃষ্টি হ'ব। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। ব্যায়াম আৰু যোগাসনৰ দৰে বিশেষকৈ কাম কাজ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। আজি সংগঠিত জীৱনশৈলী আৰু ভাল অভ্যাসে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব, বহুত বেছি গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। নিজৰ সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, আজি লাভৰ পৰিস্থিতি ৰৈ গৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আপোনালোকৰ কামত সফলতা কঢ়িয়াই আনিব। আপুনি ঘৰুৱাৰ কাম কাজতো গুৰুত্ব দিব। সম্পত্তি বা বাহনৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কিছু কাৰ্যকলাপ হ'ব। এই সময়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰি বস্তুগত আৰামত মনোনিৱেশ কৰাৰ সময় বুলি কৈছে। পাৰিবাৰিক সম্পৰ্কত বাহিৰৰ মানুহৰ হস্তক্ষেপে বিশেষকৈ আপোনালোকৰ সম্পৰ্কবোৰ বেয়া কৰিব পাৰে। গতিকে বুদ্ধিমানৰ কাম কৰক। আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাটো আপোনালোকৰ প্ৰয়োজন আছে। তেওঁলোকৰ সমস্যাৰ সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সমৰ্থনৰ লগতে কৰ্মৰ ক্ষেত্ৰত লাভৰ পৰিস্থিতি উন্নত হ'ব। আপোনালোকৰ একাগ্ৰতা আৰু উপস্থিতিয়ে বিশেষকৈ পৰিৱেশটো অনুশাসিত কৰি ৰাখিব।
অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত এটা সৰু ভুল বুজাবুজিৰ ফলত বিচ্ছেদ হ'ব পাৰে। আজি দিনটো প্ৰথম ভাগত ঘৰৰ পৰিৱেশ অনুশাসিত কৰি ৰখাত জীৱন সংগীৰ স্বামী স্ত্ৰীৰ বিশেষকৈ উভয় পূৰ্ণ সহযোগিতা থাকিব। শিশুৰ লগত জড়িত কিছু আপোনালোকৰ কামত বিশেষকৈ সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব, কনফিডেন্স বাঢ়িব। এই সময়খিনি কৈছে যে মানসিক চাপ আৰু উদ্বেগৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক, লগতে যোগাসন, ধ্যান আদিৰ কামত মনোনিৱেশ কৰি ইতিবাচক হৈ থাকিলে ভাল হ'ব। আপোনালোকৰ পদ্ধতিগত ৰুটিন আৰু কাম কৰাৰ যি পদ্ধতি আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব বুলি কৈছে। একে সময়তে এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব। সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰিবলৈ আজিৰ দিনটো এটা ভাল দিন বুলি কৈছে। চিটুৱেশ্যনটো চাই ল'ব। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত বজাৰ কৰাত আপুনি উদাৰতাৰে বিশেষকৈ খৰচ কৰিব। এই সময়খিনি আপোনালোকৰ ৰুটিন উন্নত কৰিবলৈ আপুনি চেষ্টা কৰিব। সম্পত্তি সম্পৰ্কীয় কাম কৰিবলৈ সৰ্বোত্তম সময় বুলি কৈছে। যিকোনো ধৰণৰ সৰু সৰু নেতিবাচক কথাক আওকাণ কৰক। সৰু সৰু কথাবোৰে বিশেষকৈ আপোনালোকক বহুত বেছি বিভ্ৰান্তিত পেলাব পাৰে, মানসিক টেনশ্যন দিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত এৰা ধৰা মাজেৰে চলিবৰ বাবে চেষ্টা কৰিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন লওক, তেওঁলোকৰ সন্মান বজাই ৰাখক, লগতে তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক গুৰুত্ব দিয়ক। ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। গাফিলতিৰ বাবে গ্ৰাহক হেৰুৱাব পাৰে বুলি কৈছে, কাষ্টমাৰ হেৰুৱাব পাৰে আৰু অপমানজনক পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব পাৰে। গতিকে সতৰ্ক হৈ থাকিব। আজি জ্যেষ্ঠ বিষয়ৰ সৈতে সম্পৰ্ক বিশেষকৈ ভাল কৰি ৰাখিব, বেয়া নহয় যাতে তাৰ প্ৰতি নিয়োজিত লোকসকলে যত্ন লোৱাটো উচিত। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অসুস্থতাৰ বাবে কিছু লোকে আজিৰ দিনটোৰ দ্বিতীয়াৰ্থত কিছু অৱসাদ বা এলাহ অনুভৱ কৰিব পাৰে বুলি কৈছে। ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। জাংক ফুড পৰিহাৰ কৰক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। সিংহ ৰাশি, ওম নমঃ শিৱায়। প্ৰতিটো কাম আপোনালোকে পৰিকল্পিতভাৱে কৰিলে আপোনালোকৰ যি সফলতা দুগুণে বৃদ্ধি পাব। ঘৰ আৰু ব্যৱসায়ত ভাল সমন্বয় থাকিব। বন্ধুসকলে ঘৰলৈ আহিব। সকলো সদস্য ইজনে সিজনৰ লগত সামাজিকভাৱে মিলিত হৈ ভাল পাব। এই সময়ত কৈছে যে পৰিকল্পিতভাৱে আজিৰ দিনটোত যিমান পাৰে পৰিকল্পিতভাৱে প্লেনিং কৰি কাম কৰি সামাজিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ উত্তম সময়। আজিৰ দিনটোত যিকোনো কাম অতি চিন্তাশীলভাৱে সম্পূৰ্ণ কৰাৰ দিন বুলি কৈছে। আপুনি হয়তো কোনো ষড়যন্ত্ৰ বা বিৰোধিতাত আবদ্ধ হৈ পৰিব পাৰে। এই সময়ত যিকোনো ভ্ৰমণ অসুবিধাজনক হ'ব পাৰে। কঠোৰ পৰিশ্ৰমৰ পিছতো আপুনি হয়তো আকাংক্ষিত ফল নাপাব পাৰে। যিমান কষ্ট কৰিব তাৰ তুলনাত আপোনালোকৰ সেই ফল কম হ'ব পাৰে। ব্যৱসায় বা কৰ্মক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ কষ্টৰ প্ৰয়োজন আছে। কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সঠিক ফল পোৱাৰ সময় আহি পৰিছে। কষ্ট কৰক। যিকোনো দীঘলীয়া যাত্ৰাই লাভজনক হ'ব পাৰে। ভাগ্যৰ বৃদ্ধি কৰিব। গৱেষণা, অধ্যয়ন বা আৱিষ্কাৰৰ সৈতে জড়িত কামত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়ত উত্থান পতনৰ পৰাও কিছু সকাহ পাব। একে সময়তে পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় আৰু মৰম থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ প্ৰথম ভাগত গভীৰ হৈ পৰিব। সন্দেহ ভাৱবোৰ পৰিহাৰ কৰক। পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক। ডিঙিৰ বিষ আৰু জ্বৰৰ দৰে সমস্যাবোৰ হ'ব পাৰে। আপুনি পৰিকল্পিত আৰু অনুশাসিতভাৱে কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। যিমান পাৰে চেষ্টা কৰক। আজিৰ দিনটো নিশ্চয়কৈ ছাকচেছ হ'ব, সফলতা অৰ্জন কৰিব। আপোনালোকৰ এই সাফল্য সমাজত ঘনিষ্ঠ আত্মীয়ৰ মাজত সন্মান বৃদ্ধি কৰিব। ৰাজনৈতিক যি সম্পৰ্ক আপোনালোকৰ বাবে লাভজনক হ'ব। কিবা এটা কৃতিত্ব বা পদবী পাব পাৰে। এই সময়খিনি কৈছে আপোনালোকৰ সুনাম গঢ়াৰ লগতে সামাজিক হওক ৰাজনৈতিকভাৱে যিসকল লোক জড়িত সম্পৰ্কৰ সুবিধা লোৱাৰ বাবে সৰ্বোত্তম। একে সময়তে আত্মীয়ৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰখাত আপোনালোকৰ বিশেষ ভূমিকাও থাকিব। পৰিয়াল আৰু সন্তানৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব। আজি আপোনালোকৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকক কাম কৰিবলৈ দিয়ক। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনত আত্মবিশ্বাস জগাই তোলক বুলি কৈছে আৰু বাঢ়িবও। সময় অনুসৰি ব্যৱসায়ত দিনটো দ্বিতীয়াৰ্থত কাম কৰাৰ ধৰণ সলনি কৰিব লাগিব। কিছু পৰিৱৰ্তন চিষ্টেমটো কিছু আপগ্ৰেড কৰিব লাগিব সময় অনুসৰি। পৰিৱেশ আৰু চিটুৱেশ্যন চাই লৈ যোগাযোগসমূহ শক্তিশালী কৰক। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ পাব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু এজন জ্যেষ্ঠ বিষয়াৰ সহায় আপোনালোকৰ বাবে সহায়ক হ'ব। আজি ঘৰৰ বাহিৰৰ স্বামী স্ত্ৰীৰ মাজত চলি থকা পাৰ্থক্যবোৰ প্ৰকাশ নকৰিব। আপোনালোকৰ মাজত যিয়ে নালাগক কিয় বাহিৰৰ মানুহে যাতে সেইখিনি গম নাপায় তাৰ প্ৰতি ধ্যান ৰাখক। নিজৰ মাজতে সলভ কৰক। আধ্যাত্মিকতাৰ প্ৰকৃতিৰ ওচৰত কিছু সময় কটালে শান্তি আৰু শিথিলতা লাভ কৰিব। ইয়াৰ উপৰি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। এই সময়খিনিত কিন্তু নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। জয় হনুমান। ওম নমঃ শিৱায়। কন্যা ৰাশি, ওম নমঃ শিৱায়। সময় আপোনালোকৰ বাবে অনুকূল। এই ভাল সময়খিনি সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। যদি আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে আজি পৰিস্থিতি ভাল। এই বিষয়ে গুৰুত্ব সহকাৰে গুৰুত্ব দিয়ক বুলি কৈছে।
ঘৰখনৰ আৰামৰ লগত জড়িত বস্তু কিনিব আজি এই সময়খিনি বিনিয়োগ আৰু বৃদ্ধি পোৱাৰ আৰামৰ বাবে অতি শুভ কেৱল ব্যক্তিগত কামত মন কৰক বুলি কৈছে আৰু বেছিকৈ কথা কোৱাৰ পৰা বিৰত থাকক লগতে সুবিধা লাভৰ বাবে কোনো ভুল পথ গ্ৰহণ নকৰিব শিশুৰ পৰা যিকোনো চিন্তাৰ বাবে মনটো বিচলিত হ'ব পাৰে যুৱক যুৱতীসকলে অসাৰ ধেমালিত বা বিশেষ কাম কাজত সময় নষ্ট নকৰিব ব্যৱসায় দিনটো প্ৰথম ভাগত নিজৰ কামত মন কৰক আৰু সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক সম্ভৱ হ'লে আপোনালোকে এই সময়খিনিত নিশ্চয়কৈ সফলতা অৰ্জন কৰিব বৰ্তমান ব্যৱসায়িক কামৰ লগতে কিছুমান নতুন কামৰ প্ৰতি মনোযোগ দিয়ক কাৰণ এই সময়ত পৰিস্থিতি আপোনালোকৰ পক্ষত আছে আপোনালোকৰ বাবে লাভান্বিত হ'ব আজি আপোনালোকৰ জীৱনসংগী সমৰ্থনে আপোনালোকক মানসিক চাপমুক্ত কৰি ৰাখিব পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ লগত খেলা কৰিব নালাগে যদি আপুনি কাহ চৰ্দিৰ দৰে সমস্যাত ভুগি আছে তেন্তে সহজভাৱে ল'ব নালাগে অলপ অসাৱধানতা আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰক দিনটো ভাল সময় কিছুদিনৰ পৰা বিচৰা শান্তি আজি আপুনি পাব পাৰে আশা কৰা মতে ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিবলৈ কষ্ট কৰিব লাগিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু আশা লাভ কৰিব এই সময়ত শান্তি পাবলৈ হ'লে পঢ়া শুনা বা বিদেশ ভ্ৰমণৰ পৰিকল্পনাত আগবাঢ়ি যাবলৈ শুভ বুলি কৈছে যিকোনো ঠাইত টকা পইচা বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ ডিটেইলছ লৈ লওক স্বাস্থ্য সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে দিনটো দ্বিতীয় ধৰণে যাৰ ফলত আপোনালোকৰ কাম কৰাৰ ধৰণত প্ৰভাৱ পৰিব পাৰে ইতিবাচক হৈ থাকিবলৈ ভাল কিতাপ পঢ়ক ভাল মানুহৰ লগত যোগাযোগত থাকিবলৈ চেষ্টা কৰক ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ কামৰ ক্ষেত্ৰত কামৰ বোজা বাঢ়িব কিন্তু কৰ্মচাৰীৰ সহযোগিতা ব্যৱসায় ব্যৱস্থাটো ভালকৈ ৰাখিব যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা হয় তেন্তে নিশ্চিতভাৱে অভিজ্ঞ লোকৰ পৰা সহায় লওক আপুনি সঠিক পথ লাভ কৰিব অফিচৰ বিষয়ত সাৱধান হওক পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে পৰিৱেশটো সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্ক আৱেগিক শক্তি লাভ কৰিব স্বাস্থ্যৰ ওপৰত বতৰৰ প্ৰভাৱ পৰিব পাৰে ছালৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে আজি আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখিলে উপকৃত হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি যোগাযোগৰ জৰিয়তে কিছু বিশেষ তথ্য লাভ কৰিব পাৰে আৰু বহুদিন ধৰি আবদ্ধ হৈ থকা বা পেণ্ডিং হৈ থকা ৰৈ থকা কিছুমান কামে আজি গতি লাভ কৰিব পাৰে অলপ কষ্টৰে সেইখিনি সফল কৰিব পাৰিব অধ্যয়ন কৰা যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ সৈতে জড়িত চলি থকা সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰা উচিত বৰ্তমান সময় অনুযায়ী ব্যৱহাৰিক হওক আৰু সফল হ'বলৈ হ'লে অলপ স্বাৰ্থপৰ হ'ব লাগিব মনত ৰাখিব যে কিছুমান মানুহ আপোনালোকৰ আৱেগিকতা আৰু উদাৰতাৰ দৰে বিশেষকৈ দুৰ্বলতাবোৰ সুযোগ ল'ব পাৰে ছ'চিয়েল মিডিয়া আৰু অসাৰ বন্ধু বান্ধৱীৰ লগত বিশেষকৈ বেছি সময় নষ্ট নকৰিব ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত যিকোনো পৰিকল্পনাত কাম কৰাটোৰ বাবে এই সময়খিনি ভাল দিন কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় থাকিব চাকৰিত সৰু সৰু সমস্যা আহিব যদিও বিষয়াসকলৰ সহায়ত ইয়াৰ সমাধানো বিচাৰি পাব আজি আপোনালোকৰ এই সময়খিনি কৈছে যে জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে ভাল সময় কটাব ল'ৰা ছোৱালী হাঁহিৰ লগত জড়িত কিছু সুখৰ খবৰ বা সুখৰ এটা পৰিৱেশ ঘৰখনত বিৰাজ কৰিব বিশেষকৈ দিনটো প্ৰথম ভাগত আপোনালোকৰ খাদ্য আৰু ৰুটিনৰ প্ৰতি অৱহেলাৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ'ব পাৰে যোগাসন ব্যায়াম আদিক আপোনালোকৰ দৈনন্দিন কাম কাজত অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে একে সময়তে পৰিয়াল ব্যৱস্থাৰ বাবে লোৱাৰ সিদ্ধান্তবোৰ ভাল হ'ব সম্পত্তি বা আন কোনো বিষয়ক লৈ চলি থকা ভুল বুজাবুজিবোৰ আজি কাৰোবাৰ মধ্যস্থতাত সমাধান হ'ব মানসিক চাপ নোহোৱাকৈ আন কামত মনোনিৱেশ কৰিব পাৰিব সন্ধিয়াও মনোৰঞ্জনমূলক অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে আজি ঘৰখনৰ জ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কোনো সভা বা ৰাজহুৱা স্থানত কোনো কথা আলোচনা কৰাৰ সময়ত গালি গালাজ বা ব্যংগাত্মক শব্দবোৰ বা ভাষাৰ ব্যৱহাৰ নকৰিব ইয়াৰ ফলত কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে ব্যৱসায়ত কৰ্মৰ সম্পৰ্কীয় কিছুমান নীতি সলনি কৰাৰ প্ৰয়োজন আছে কৰ্মৰত মহিলাসকলে কিছু নতুন সুযোগ পাব যিবোৰ তেওঁলোকৰ বাবে তৎক্ষণাৎ পোৱাটো উপকাৰী হ'ব নিয়োজিত লোকসকলে প্ৰকল্পবোৰ বা কামবোৰ সম্পূৰ্ণ কৰিব যাৰ বাবে কোম্পানীটোৱে বিশেষকৈ লাভান্বিত হ'বলৈ সক্ষম হ'ব আজি ঘৰখনত শান্তিপূৰ্ণ আৰু অনুশাসিত পৰিৱেশ থাকিব দিনটো দ্বিতীয়াৰ্ধত প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰে স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হোৱাটো প্ৰয়োজন আছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি এই সময়খিনি অনুকূল সময় আজি আপোনালোকৰ সমতা আৰু সামৰ্থ্য সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব সম্পত্তি আদিৰ লগত জড়িত যিকোনো বাকী থকা চৰকাৰী কাম আজিৰ দিনটো সম্পূৰ্ণ হ'ব ল'ৰা ছোৱালীৰ পৰাও ভাল খবৰ পাব পাৰে যদি আপোনালোকৰ মনলৈ কিছু নেতিবাচকতা আহে তেন্তে প্ৰকৃতিৰ লগত কিছু সময় কটালে ধ্যান কৰিলে শান্তি পাব যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত বিশেষ চুক্তি পোৱাৰ সম্ভাৱনা আছে বিপণন সম্পৰ্কীয় কাম এতিয়াৰ বাবে স্থগিত ৰাখক আৰু এই ক্ষেত্ৰত মনোনিৱেশ কৰক যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব বুলি কৈছে নিয়োজিত লোকসকলে বিষয়াসকলৰ সহায়ত কিছুমান প্ৰিয়ৰ প্ৰজেক্ট লাভ কৰিব পাৰে ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'ব প্ৰেমৰ ফালৰ পৰা বিশেষকৈ আপোনালোকে ভাগ্যৱান অনুভৱ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত অলপ দুৰ্বল অনুভৱ কৰিব পাৰে নেতিবাচক চিন্তাৰ বাবে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে
আজি এই সময়খিনিত কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়তে বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ বা কথা পাতিলে বিশেষকৈ আপোনালোকৰ যি পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব পাৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকিব। দৈনন্দিন কাম কাজ সহজ পদ্ধতিৰে কৰি থাকিব। অধিক সাধনৰ ইচ্ছাও ক্ষতি কৰিব পাৰে। অসাৰ যুক্তিত সময় নষ্ট নকৰিব, হস্তক্ষেপ নকৰিব, আনৰ বিষয়ত হস্তক্ষেপ বা বেছি জড়িত নহ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব লাগে। ব্যৱসায়ত নতুন অফাৰ পাব পাৰে। যিকোনো সিদ্ধান্ত বিশেষকৈ সঠিক চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। তাৰপিছতে আপোনালোকে আগবাঢ়ক, তাৰপিছতে সিদ্ধান্তবোৰ লওক। খাদ্যৰ সম্পৰ্কীয় ব্যৱসায়ত গুণগত বিশেষকৈ মানৰ বিশেষ যত্ন লওক, নহ'লে কিবা এটা সমস্যা হ'ব পাৰে। চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ ইচ্ছামতে কিছু কামৰ বোজা পাব পাৰে। স্বামী স্ত্ৰীৰ মাজৰ এই সময়খিনিত কৈছে যে পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰচেষ্টাৰ বাবে ঘৰৰ পৰিৱেশ সঠিক আৰু সংগঠিত হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয় ধাৰত বতৰ পৰিৱৰ্তনৰ বাবে ডিঙি আৰু বুকুৰ বিষৰ কিছু সংক্ৰমণ হ'ব পাৰে। অসাৱধানতাৰ অৱলম্বন নকৰিব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাখি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পৰিস্থিতি আপোনালোকৰ বাবে বহুত বেছি পৰিমাণে অনুকূল কৰি তুলিব। আজি আপোনালোকে এই সময়খিনি কষ্টৰ সঠিক ফল পাবলৈ ওলাইছে। বিৰোধী পৰাজিত হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। সোনকালে সফলতা লাভ কৰা হেঁপাহৰ বাবে কোনো অনুপযুক্ত কাম নকৰাই বা কথা ভবাটো উচিত নহয়। ইয়াৰ ফলত আপোনালোকৰ বদনাম বা মানহানি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জন আৰু অসাৰ কামত জড়িত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে। আজিৰ দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক কাম কাজত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। আপোনালোকৰ ফাইল বা গুৰুত্বপূৰ্ণ কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ প্ৰতি মধুৰ আচৰণ আৰু উদাৰতা থকাটো অতিকৈ প্ৰয়োজনীয়। বিশেষকৈ বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। শিশুটি হাঁহিৰ লগত জড়িত কিবা এটা ভাল খবৰ পোৱাৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সামান্য কাহ চৰ্দি জ্বৰ আদি অৱস্থা থাকিব পাৰে। অসাৱধান নহ'ব, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। একে সময়তে দিনটো দ্বিতীয় ধৰক আজি আপোনালোকৰ আগ্ৰহৰ কামত নিজৰ ভাল লগা কামত কিছু সময় বা কিছু টাইম স্পেণ্ড কৰক। দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব। আজি আত্মবিশ্বাস আৰু শক্তিৰে নতুন কৰ্ম ব্যৱস্থাৰ লগত জড়িত হ'ব। সম্পত্তি সম্পৰ্কে যিকোনো বিষয়ত আজিৰ দিনটোত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। আজি এই সময়খিনিত আপোনালোকৰ সামান্যতম অৱহেলাৰ ফলত বহুত ক্ষতি হ'ব পাৰে। বিশেষকৈ কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত সজাগ হওক। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। এই সময়খিনিত কৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় গতি অনুকূল। গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে কনফিডেন্সেৰে নিজৰ কামত বিশেষকৈ গুৰুত্ব দিয়ক, উচ্চ কৰক বুলি কৈছে। অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। কিন্তু আজি পাৰস্পৰিক সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'বলৈ একেবাৰে নিদিব। গতিকে এই কথাটোৰ প্ৰতি মনত ৰাখিব লাগিব। স্বামী স্ত্ৰীৰ মাজৰ যি আৱেগিক সম্পৰ্ক আন্তৰিক হ'ব। ঘৰখনতো সুখ আৰু শান্তি থাকিব। কিন্তু প্ৰেমৰ সম্পৰ্ক সীমাৰ ভিতৰত ৰখাটো অতিকৈ প্ৰয়োজনীয়। স্বাস্থ্য ভালে হ'ব। দিনটো দ্বিতীয় ধৰত নিশ্চিতভাৱে বৰ্তমান পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আপোনালোকৰ আত্মীয় বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মকৰ ৰাশি আজি আপোনালোকৰ কিছুমান বিশেষ কামৰ ক্ষেত্ৰত বিশেষকৈ সফল হ'ব। বিত্তীয় সম্পৰ্কীয় কামত আপোনালোকৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব। অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিৰ লগত কিছু সময় কটালে আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব। ঘৰখনত যিকোনো দামী বস্তুৰ ক্ষতি হ'লে ডাঙৰ খৰচ হ'ব পাৰে। প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযমৰ সৈতে চম্ভালিব লাগে। খঙৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থাকক। চুবুৰীয়াৰ সৈতে সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়ত যিকোনো চুক্তি বা লেনদেন চূড়ান্ত কৰাৰ সময়ত অতি সাৱধানতাৰ অৱলম্বন কৰক। আজি আপোনাৰ লগত প্ৰতাৰণা কৰাৰ বিশেষকৈ পৰিস্থিতি হ'ব পাৰে। সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয়ে অধিক তথ্য লাভ কৰক। কাৰ্যালয়ত কামৰ বোজাৰ বৃদ্ধি পাব। আজি ঘৰখনৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি বা কাজিয়া দৰে তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে। কিন্তু সমস্যাবোৰ পাৰস্পৰিক বুজাবুজিৰে সমাধান কৰিলে ভাল হ'ব। জীৱনসংগী কিছু উপহাৰ দিলেও সম্পৰ্কত মধুৰতা আহিব। স্বাস্থ্য ভালে হ'ব। গেছ এচিডিটিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব। খাদ্যৰ প্ৰতি বহুত বেছি ধ্যান ৰাখিব লাগিব। খাদ্যৰ প্ৰতিহে আপোনালোকে সচেতন হওক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত। আজি আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি উত্তম সময়। একে সময়তে কৈছে যে এই সময়খিনি মকৰ ৰাশি লোকসকলৰ বাবে পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ উপস্থিতিত আপুনি এটা বিশেষ সিদ্ধান্ত ল'ব পাৰিব। যুৱক যুৱতীসকলেও কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভৰ বাবে সকলো প্ৰচেষ্টা চলাব, লগতে সফল হ'ব। ব্যৱহাৰিক হওক আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। নিজৰ আৱেগ আৰু উদাৰতাক নিয়ন্ত্ৰণ কৰিব লাগিব। কিছুমান মানুহে আপোনালোকৰ এইবোৰ বস্তুৰ ব্যক্তিগত সুবিধা ল'ব পাৰে।
বিশেষকৈ আপোনালোকৰ যিকোনো বিশেষ বা মূল্যৱান বস্তু নোপোৱাৰ বাবে উত্তেজনা হ'ব পাৰে, কিছু আপোনালোকে চিন্তাত পৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়িক কাম কাজৰ আয়োজন কৰা হ'ব। সম্পত্তি ব্যৱসায় আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়িক কাম কাজৰ সৈতে যিসকল লোক জড়িত ব্যৱসায়িকসকল বিশেষকৈ উন্নতি হ'ব বুলি কৈছে, উন্নত ফলাফল লাভ কৰিব। লগে লগে সুযোগৰ সুবিধা ল'ব। আজি একেবাৰে অসাৱধান নহ'ব। চাকৰিত টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ উচ্চ বিষয়ৰ সম্পূৰ্ণ সমৰ্থন পাব। টাৰ্গেট আপোনালোকে পাব, কিছু লক্ষ্য আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰে, সেইখিনি ক্ষেত্ৰত সফল হ'ব। পৰিয়ালৰ লোকৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধলৈ। প্ৰেমৰ সংগী কিছু উপহাৰ দিয়ক। সন্ধিয়াৰ বিশেষ বন্ধুক লগ পালে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গেছ এচিডিটিৰ বাবে পাচনতন্ত্ৰৰ শক্তি অৱনতি ঘটিব পাৰে। এই সময়ত কিন্তু বেছিকৈ ভজা মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব বুলি কৈছে। গতিকে এই সকলোবোৰ দিশৰ ওপৰত কিন্তু মকৰ ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8। যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি পৰিস্থিতিৰ ইতিবাচক পৰিৱৰ্তন হ'ব। বহুতো ভাল সুযোগো পোৱা যাব বুলি কৈছে। একে সময়তে নতুন কিবা এটা শিকিবলৈ সময় খৰচ হ'ব আৰু অভিজ্ঞ বিশেষকৈ ব্যক্তিৰ সৈতে আপোনালোকৰ যোগাযোগ ৰাখক। অভিজ্ঞতাৰ বৰ্তমান সময়ত ভৱিষ্যতে আপোনালোকৰ বাবে ব্যৱহাৰিক জীৱনত উপযোগী হ'ব। গতিকে যিমান পাৰে শিকিবৰ বাবে চেষ্টা কৰক। এডুকেশ্যন লওক, লাৰ্ণিং আপোনালোকে লওক। একে সময়তে যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰচেষ্টাত সফলতা লাভ কৰিব বুলি কৈছে। ভাই ভনীৰ লগত সমন্বয় অলপ দুৰ্বল হ'ব পাৰে। সৰু সৰু বিষয়বোৰক আওকাণ কৰি কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে। আয়ৰ লগতো খৰচো বেছি হ'ব। ইনকাম হ'ব যদিও খৰচো হ'ব বুলি কৈছে। যিকোনো অনুপযুক্ত কাম বা নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। ব্যৱসায়ৰ লগত জড়িত সৰু সৰু কথাবোৰ গুৰুত্ব সহকাৰে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত উপযুক্ত সিদ্ধান্ত লোৱাত আপুনি আৰাম অনুভৱ কৰিব। বিপণন আৰু জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰা সময়। কাৰ্যালয়ত আপোনালোকৰ উৎকৃষ্ট কৰ্মশৈলী শলাগ লোৱা হ'ব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সংগী কিছু উপহাৰ দিয়ক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উত্থান পতন হ'ব। যোগাসন আৰু ব্যায়ামে আপোনালোকক সুস্থ কৰি ৰাখিব। বতৰ অনুসৰি বিশেষকৈ এই সময়খিনিত কৈছে যে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। বতৰ অনুসৰি আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আতংকিত হোৱাৰ পৰিৱৰ্তে সাহসেৰে ইয়াৰ সন্মুখীন হ'লে অনুকূল ফল পোৱা যাব। নিজৰ নীতি আৰু মূল্যবোধ অনুসৰণ কৰি কাম কৰক। আজি আপোনালোকৰ সন্মান সমাজত থাকিব। লগতে পৰিয়ালৰ সৈতে যিকোনো ধৰ্মীয় কামত শান্তিপূৰ্ণ সময় কটাব। কাৰোবাক বিশেষকৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ সামৰ্থ্যৰ কিন্তু যত্ন ল'ব লাগিব। কেপাচিটি অনুসৰিয়ে কাৰোবাক সহায় কৰক। যদি আপুনি সেইখিনি ক্ষেত্ৰত আপোনালোকে বহুত বেছি অসুবিধাৰ ফেচ কৰে, নিশ্চয়কৈ তেওঁলোকক ক'ব। নিজে নিজৰ বস্তুবোৰৰ যত্ন লওক। অসাৱধানতাৰ বাবে অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। আজি ব্যৱসায়িক কামত যথেষ্ট ব্যস্ততা থাকিব দিনটোৰ দ্বিতীয়াৰ্ধত। যদি ব্যৱসায়টো সম্প্ৰসাৰণৰ বাবে ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আতংকিত নহ'ব। অফিচত নিজে নিজৰ কামবোৰ কৰিবৰ বাবে চেষ্টা কৰক। আনৰ ভুল পৰামৰ্শ ক্ষতিকাৰক কৰিব পাৰে। এই সময়খিনি পুৰণি বন্ধু এজনৰ সৈতে হঠাৎ লগ পোৱাৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব। বৈবাহিক জীৱনত বা প্ৰেম জীৱনতে হওক, দুয়োটাতে আপোনালোকৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধত অনুকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক। আত্মনিৰীক্ষণতো কিছু সময় কটাক বুলি কৈছে। অনুকূল ফল লাভ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোৰ ভিতৰত অত্যধিক ব্যস্ততাই আপোনালোকক ভাগৰুৱা কৰি তুলিব, কিন্তু সফলতা নিশ্চিতভাৱে লাভ কৰিব। হঠাৎ ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব। আপোনালোকৰ ভাগৰবোৰ পাহৰি যাব। আজি আপোনালোকৰ যিকোনো প্ৰতিদ্বন্দ্বীয়ে ঈৰ্ষাৰ বাবে হিংসাৰ বাবে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদিও তেওঁলোকৰ পৰিকল্পনা আছে, সেইখিনি ক্ষেত্ৰত সফল নহ'ব বুলি কৈছে। তথাপিও আপোনালোকৰ খং আৰু খৰখেদাৰ নিয়ন্ত্ৰণ কৰক। আজি শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখক আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকিব। আজি ব্যৱসায়িক কৰ্ম ব্যৱস্থাৰ বিশেষকৈ এই সময়খিনিত পৰিৱৰ্তনৰ সৈতে জড়িত সিদ্ধান্ত সফল হ'ব। আয়ৰ যি পৰিস্থিতি উন্নত হ'ব। ব্যৱসায় আৰু চাকৰিৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজাববীয়াকৈ ল'লে উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত কৈছে যে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিবই লাগিব। আজি কাকো বেছি বিশ্বাস কৰাটো উপযুক্ত নহয়। আপোনালোকৰ জ্যেষ্ঠসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰক। ঘৰৰ যিকোনো বিষয়ক লৈ সদস্যসকলৰ মাজত বিতৰ্ক হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ কথাবোৰ যাতে ওলাই নাহে, বাহিৰত ওলাই নাপায় বা বেলেগে সুযোগ নাপায় যাতে কথা ক'বলৈ। গতিকে ধ্যান ৰাখক। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। পেটৰ লগত জড়িত সমস্যাবোৰ থাকিব। গেছ এচিডিটিৰ দৰে সমস্যা অশান্তি দিব পাৰে। গতিকে দিনটো প্ৰথম ভাগৰ পৰা খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব বুলি কৈছে। আজি অভিজ্ঞ লোকৰ সংগত থকাৰ সুযোগ পাব। ভাল তথ্য লাভ কৰিব, ভাল কথা জানিব পাৰিব। এই সময়ত যদি আপুনি খৰখেদা কৰাৰ পৰিৱৰ্তে যিকোনো কাম স্বাভাৱিকভাৱে কৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি অধিক অনুকূল ফল পাব। গতিকে যিকোনো কাম কৰোঁতে খৰখেদাকো নকৰিব, শান্তিৰে কৰক, ধীৰে স্থিৰে কৰক বুলি কৈছে। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ। বিপদজনক কামত ধন বিনিয়োগ নকৰিব, লোকচান হ'ব পাৰে। ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিৰ সৈতে যোগাযোগ নকৰিব। নিজৰ সৈতে জড়িত কোনো তথ্য নিদিব। ব্যৱসায়িক কাম কাজ উন্নত হ'ব। যিকোনো নতুন অৰ্ডাৰ পাব পাৰে বুলি কৈছে। একে সময়তে চুক্তি চূড়ান্ত কৰিব।
কিন্তু আপোনালোকৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। বাকী থকা ধন লাভ কৰিব পাৰিব। চাকৰিত বিশেষকৈ চাকৰিয়ালসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সৈতে কিছু সময় কটালে সকলো সুখী হ'ব আৰু পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব। প্ৰেমৰ সংগীৰ সৈতে গুণগত সময় কটাক বুলি কৈছে। সংগঠিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে। দিনটোৰ দ্বিতীয় ধৰত নিয়মিত ব্যায়াম আৰু ধ্যান ধাৰণাই আপোনালোকক মানসিকভাৱে শিথিল আৰু শান্তিপূৰ্ণ কৰি ৰাখিব বুলি কৈছে। খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হওক। স্বাস্থ্যজনিত সমস্যা বহুত বেছি অশান্তি দিব পাৰে বুলি কৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।